পৰম শ্ৰদ্ধাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত নিয়োজিত সন্মানীয় সংবাদকৰ্মীসকল, পোনতে আজি যেহেতু বিশ্ব শিশু দিৱস, সেইবাবে মই সকলো শিশুলৈ পোনপ্ৰথমতে বিশ্ব শিশু দিৱসৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজিৰ এই বিশেষ দিনটোত মই বজালী জিলাৰ এদিনৰ আৰক্ষী অধীক্ষক হোৱাৰ সুবিধাটি দিয়াৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, অসম পুলিচৰ DGP হৰমিত সিং ছাৰৰ লগতে বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী ছাৰ, লগতে বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা ছাৰৰ লগতে ত্ৰিনয়ন ভূঞা ছাৰ আদি কৰি বজালী আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। মোৰ সৰুৰে পৰাই আৰক্ষী অধীক্ষক হোৱাৰ মন, সপোনটো পূৰণ কৰিব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু মনে প্ৰাণে চেষ্টা কৰিম। কিন্তু আজি মোক অসম চৰকাৰে দিয়া এইটো সুবিধা মই চিৰদিন মনত ৰাখিম। কেতিয়া আবেদন কৰিছিলা তুমি? মোৰ জন্মক্ষণৰ লগত দেশ সেৱাৰ ভাৱ জড়িত হৈ আছে, কাৰণ মোৰ জন্ম 15 আগষ্টত। আশা কৰোঁ ভগৱানে মোক এই ক্ষেত্ৰত আশীৰ্বাদ প্ৰদান কৰিব। বৰ্তমান অসমত শিশু অধিকাৰ হত্যা চলি আছে। শিশুসকল ধৰণীৰ সম্পদ, সেয়েহে শিশুসকলৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ বাবে প্ৰত্যেকগৰাকী অভিভাৱকে দায়িত্ব লোৱা উচিত। বিশেষকৈ বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহ আদি ক্ষেত্ৰ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰশাসনৰ লগতে প্ৰত্যেকগৰাকী অভিভাৱকৰ কিছুমান দায়িত্ব থাকে। আশা কৰোঁ অনাগত দিনত যাতে ই সমূলি নোহোৱা হয়। আৰক্ষী চকীসমূহ পৰিদৰ্শন কৰিলে কেনেকুৱা দেখিলে? ভাল লাগিছে।